আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক ও তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ জায়েজ দিলি খোৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ যি 5টা স্থানৰ কথা সতৰ্ক কৰিছে, যি জনা আমাৰ বাবে জৰুৰী। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো সকলোৰে বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে সন্মানিত দিনী ভাই ভনী আৰু বন্ধুসকল, আহক আমি এতিয়া জানি লওঁ মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ যি 5টা স্থানৰ কথা সতৰ্ক কৰিছে। 1. বিছনা। যি বিছনা দীৰ্ঘদিন ধৰি কোনো নাথাকে অথচ সেই বিছনা পাৰি ৰখা হয়, তেনে বিছনা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এটা বিছনা ব্যক্তিৰ বাবে, এটা পৰিবাৰৰ বাবে, এটা আলহীৰ বাবে, চতুৰ্থ শয়তানৰ বাবে। নাউজুবিল্লাহ। সুনানে নাসাই, হাদিস নং 3385। মুহাদ্দিছ সকলে কৈছে, কোনো ব্যক্তি যদি দীৰ্ঘদিনৰ বাবে ঘৰৰ বাহিৰত যায়, তেতিয়া সেই বিছনা ভাঁজ কৰি থৈ যাব, আৰু যদি কোনো কাৰণত বিছনা পাৰি থৈ যায়, তেতিয়া বিছনাখন ভাল ধৰণে পৰিষ্কাৰ কৰি থৈ যাব লাগে। লগতে ভালদৰে নাচাই বিছনাখনত শুবও নালাগে, কিয়নো হ'ব পাৰে আপোনাৰ অনুপস্থিতিত তাত ক্ষতিকৰ কোনো কীট পতংগ আশ্ৰয় ল'ব পাৰে। আকৌ কোনো মুহাদ্দিছ চতুৰ্থ বিছনা দ্বাৰা অপচয় নিষিদ্ধ হোৱাৰ অৰ্থ গ্ৰহণ কৰিছে। 2 নম্বৰত গোসলখানা বা শৌচাগাৰ। শৌচাগাৰ আৰু গোসলখানা মানুহৰ বাবে স্পৰ্শকাতৰ স্থান। এইবোৰ মানুহৰ বাবে অতি প্ৰয়োজনীয়। ঠিক সেই ধৰণে ৰোগ জীৱাণুৰ বিস্তাৰৰ স্থান। গতিকে সতৰ্কতাৰে সতে ব্যৱহাৰ কৰা আৱশ্যক। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সাধাৰণতে পায়খানাৰ স্থানত শয়তান আহি বহি থাকে। গতিকে তোমালোকে শৌচাগাৰত প্ৰৱেশ কৰোঁতে ক'ব, আল্লাহৰ ওচৰত শয়তান আৰু যাৱতীয় বেয়া বিষয়ৰ পৰা আশ্ৰয় বিচাৰিছোঁ। সুনানে আবি দাউদ, হাদিস নং 6। 3 নম্বৰত হৈছে অবিনষ্ট কাপোৰ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কাপোৰবোৰ ঘৰত ভাঁজ কৰি থবলৈ কৈছে, নহ'লে ঘৰৰ সৌন্দৰ্য নষ্ট হয়, কাপোৰৰ আয়ু কমি যায়, অথবা তাত সহজেই পোক মকৰা আদি আশ্ৰয় ল'ব পাৰে। তেওঁ কৈছে, তোমালোকৰ কাপোৰবোৰ ভাঁজ কৰি ৰাখা, যাতে কাপোৰে প্ৰাণ ঘূৰাই পায়, কিয়নো শয়তানে যেতিয়া কোনো কাপোৰ ভাঁজ কৰা অৱস্থাত পায়, সেইটো পৰিধান কৰাৰ পৰা বিৰত থাকে, আৰু যেতিয়া মেলি থোৱা অৱস্থাত পায়, সেইটো পৰিধান কৰে। মুজামুল আওছাত, হাদিস নং 5698। হাদিস বিচাৰদৰা সকলে কয়, নবীয়ে কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মূলতঃ কাপোৰ পৰিধান কৰাৰ পাছত খুলি ৰাখোঁতে কুচমুচ কৰি য'তে ত'তে পেলাই থোৱা নিষেধ কৰিছে। এনে কৰিলে কাপোৰৰ আয়ু কমি যায়, আৰু ভাঁজ কৰি ৰাখিলে তাত ক্ষতিকাৰক কিছুমান বস্তু সহজে আশ্ৰয় ল'ব নোৱাৰে। বিশেষত কাপোৰ যেতিয়া বিছমিল্লাহ পাঠ কৰি ভাঁজ কৰি থোৱা হয়, তেতিয়া আল্লাহে তাত বৰকত দান কৰে, আৰু কৈছে যিবোৰ বস্তু পৰিধান কৰি ভাঁজ কৰা নাযায়, যেনে জোতা, টুপি, সেইবোৰ বস্তু বিছমিল্লাহ পাঠ কৰি থ'ব লাগে। লগতে
পৰিধান কৰাৰ আগত সেইবোৰ ভালভাৱে পৰীক্ষা কৰি ল'ব লাগে। 4 নম্বৰত কৈছে, প্ৰাণীৰ ছবিৰে সুসজ্জিত ঘৰত ফিৰিষ্টা প্ৰৱেশ নকৰে, কাৰণ এইবোৰ শয়তানৰ হাথিয়াৰ। পুতলা, মূৰ্তি আৰু প্ৰাণীৰ ছবি মানুহৰ অন্তৰত চিৰিকৰ বিষাক্ত বীজ ৰোপণ কৰে, লগতে লাহে লাহে পৌত্তলিকতাৰ পিনে লৈ যায়। সেইবাবে ইছলামে এইবোৰ পৰিহাৰৰ কঠোৰ নিৰ্দেশ দিছে। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিবোৰ ঘৰত কুকুৰ বা মূৰ্তি থাকে তাত ফিৰিষ্তা প্ৰৱেশ নকৰে। সহিহ বুখাৰী হাদিছ নং 3225। 5 নম্বৰ হৈছে জুই প্ৰজ্বলনৰ স্থান। ঘৰ আৰু পৰিবাৰৰ নিৰাপত্তাৰ জনৰ বাবে জুই প্ৰজ্বলনৰ স্থানৰ বিষয়ে বিশেষ সতৰ্কতা আৱশ্যক। অসতৰ্কতাই ডাঙৰ বিপদ মাতি আনিব পাৰে। বিশেষকৈ ৰাতি শোৱাৰ সময়ত ঘৰৰ জুইবোৰ নুমাই হোৱা আৱশ্যক। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আৰু শয্যা গ্ৰহণৰ সময়ত মানে বিচনাত উঠাৰ সময়ত লাইট, চাকি ইত্যাদি নুমাই শুবা। সহিহ বুখাৰী হাদিছ নং 5623। মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো যিহেতু বহুত গুৰুত্বপূৰ্ণ, সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইনশাআল্লাহ। প্ৰিয় দৰ্শক, আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।